নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছো তোমালোকলৈ আৰু এটা নতুন ভিডিঅ'লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আমি আলোচনা কৰি আছিলো আমি 11.3 অনুশীলনীটোৰ আলোচনা কৰি আছিলো আজি আহিছো আমি 6 নম্বৰ অংকটোলৈ ইয়াতে কৈছে 28 সেন্টিমিটাৰ তাৰেৰে তৈয়াৰ কৰা এটা বৃত্ত ভাঁজ কৰি যদি বৰ্গ তৈয়াৰ কৰা হ'ল আৰু তাতে বৃত্তটো আৰু বৰ্গটোৰ কালি নিৰ্ণয় কৰিবলৈ দিছে প্ৰথমতে এটা বৃত্ত তোমালোকে কল্পনা কৰা 28 সেন্টিমিটাৰ তাৰেৰে তৈয়াৰ কৰা এটা বৃত্ত গতিকে 28 সেন্টিমিটাৰটো কি হ'ব বৃত্তটোৰ পৰিধি হ'ব আমি আৰম্ভ কৰো আমি প্ৰথমে বৃত্তৰ পৰিধিটোৰ পৰা আহোঁ 28 সেন্টিমিটাৰ এটো হল বৃত্তৰ পৰিধি মানে আমাৰ যদি এনেকুৱা ডাল তার থাকে যাৰ দূৰত্বটো 28 সেন্টিমিটাৰ হয় দৈৰ্ঘ্যটো এটা তার ডাল যদি ঘূৰাই পেলাই আমি এনেকুৱা ধৰণৰ এটা বৃত্ত আকাৰ দিও তেনেহলে বৃত্তটোৰ পৰিধিও 28 সেন্টিমিটাৰ হ'ব নহয় জানো আৰু আমি জানো পৰিধি মানে কি আছিল 2 পাই r 28 সেন্টিমিটাৰ এতিয়া আমি এইটোৰ পৰা আমি r ৰ মানটো উলিয়াই লম নহয় জানো গতিকে r ইকুৱেল কিমান হ'ব 28 ইয়াতে 2 to মাল্টিপ্লাই হৈ আছিল গতিকে ইয়াতে গৈ ডিভাইড হৈ যাব ইনটু পাই মানটো যেতিয়া আমি 22/7 ইয়াতে আছিল ইয়ালে লৈ গলে কি হ'ব 7/22 হৈ যাব এতিয়া আমি 2 ৰে যদি 18 হক কাটো তেনেহলে হ'ব 14 গতিকে আমি মানটো কিমান পাম চাম আহা আমি মানটো পাম ইয়াতে আমি কৰি লৈছো বাৰু আমি 14 into 7 28 8 2 থাকিল 7 9 98 98 ক আকৌ কি হ'ব আমি 22 ৰে ডিভাইড কৰিব লাগিব এবাৰ আমি 98 ক 22 ৰে ডিভাইড কৰি দিও কিমান বাৰ যাব 4 4 দি গলে হ'ব 88 থাকিলে 10 10 হোৱাৰ লগে লগে আমি পইণ্ট দিলো আৰু পইণ্ট দিয়াৰ পিছত আমাৰ আহিব 100 হলে আমাৰ কিমান বাৰ যাব 4 বাৰ যাব আমি পাম 88 এতিয়া আমাৰ থাকিব 2 12 12 হল আকৌ আমি এটা 0 দি দিলো এতিয়া আমাৰ কিমান বাৰ যাব 5 10 মুঠতে আমি কিমান পাম 4.45 বা 4.4 লিখিলেও হ'ব আমি 4.45 পালো ব্যাসাৰ্ধ 4.45 সেন্টিমিটাৰ 4.45 সেন্টিমিটাৰ পালো আমি ব্যাসাৰ্ধ এতিয়া আমি এই ব্যাসাৰ্ধটো লৈ কি কৰিব লাগিব বৃত্তটোৰ কালি উলিয়াব লাগিব গতিকে আমি বৃত্তটোৰ কালিলৈ যাও কালি হ'ব কিমান হ'ব পাই 22/7 into 4.45 into 4.45 এটা কিমান হ'ব 22 into 4.45 22/7 আৰু আমি ইপিনে কৰো 4.45 4.45 4.45 25 25 5 হাতত থাকিল 2 5 4 গুণ 20 2 22 2 হাতত থাকিল 2 5 4 গুণ 20 আকৌ
22 এবাৰ 4 5 গুণ 20 ৰ 0 হাতত থাকিল 2 4 4 গুণ 16 17 18 ৰ 8 হাতত থাকিল 1 4 4 গুণ 16 একে 17 একেটাই আমি পাম 0871 এতিয়া 5 2 0 10 হল 8 2 10 ৰ 0 হাতত থাকিল 1 হাতে হাতে 15 একে 16 17 18 18 ৰ 8 হাতত থাকিল 1 একে একে 2 2 হাতে 2 9 আৰু 1 আমাৰ চাৰিটা সংখ্যা 1 2 3 চাৰিটা সংখ্যা আগত দশমিক বহিব অৰ্থাৎ 19.80 হ'ব নহয় জানো আমি তেনেহলে কিমান পাম 19.80 এইবাৰ এই সংখ্যাটো 19.80 ক আকৌ আমি 22 ৰে ডিভাইড কৰি মাল্টিপ্লাই কৰিব লাগিব আমি এটা কাম কৰো আমি গোটেই সংখ্যাটো নলৈ আমি এতিয়া 19.80 ক লওঁ এখিনিতে আমি লৈছো 19.80 22 0 16 6 হাতত থাকিলে 9 দুগুণ 18 একে 19 9 হাতত থাকিলে 2 গুণ 2 একে 3 একে ধৰণে হ'ব 0 6 9 3 তেনেহলে আমি পাম 0 6 15 ৰ 5 হাতত থাকিল 1 9 3 12 একে 13 ৰ 3 হাতত থাকিল 1 3 একে 4 আৰু আমাৰ দশমিকটো হ'ব ইয়াতে অৰ্থাৎ 435.60 এইটো আমি পালো এতিয়া আমি আকৌ 435.60 divided by 7 আমি হাতেৰে আকৌ হৰণ কৰিব লাগিব নহয় এতিয়া আমি এখিনিত পালো 435.60 আৰু divided by 7 আমি কৰি চাও 1 থাকিলে 15 হল 7 2 যা 14 আকৌ 1 আহিলে 6 আহিলে পইণ্টটো ইয়াতে গল 2 যা 14 2 আহিলে 0 হল আকৌ 2 যা 14 এদৰে কন্টিনিউ হ'ব কিন্তু আমি পালো 62.22 এটো হল আমাৰ বৰ্তমানৰ যেটো আমাৰ এই বৃত্তটোৰ কালিটো আমি পাই গলো আৰু যেতিয়া এটো পাইছো গতিকে আমি কি কৰিব লাগিব ইয়াতে সেন্টিমিটাৰ স্কয়াৰ এইটো হল আমাৰ বৃত্তটোৰ কালি পালো 62.22 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাক কি দিছিলে আকৌ এবাৰ মন কৰা অংকটোলৈ আহিছো ইয়াতে কৈছে এই 28 সেন্টিমিটাৰ তাৰেৰে এটা বৃত্ত তৈয়াৰ কৰা হৈছে আৰু এটা বৰ্গ তৈয়াৰ কৰা হৈছে নহয় জানো বৰ্গটো এতিয়া মন কৰা বৰ্গটো এই তাৰডালেৰে যি ধৰণে এটা বৃত্ত বনোৱা হৈছে ঠিক তেনে ধৰণে এটা বৰ্গ আকৃতিও দিয়া হৈছে আৰু এই বৰ্গটোৰ পৰিসীমাটো কিমান হ'ব 28 সেন্টিমিটাৰ গতিকে আমি বৰ্গটোৰ কালি উলিয়াব লাগিব নহয় জানো আমি এতিয়া বৰ্গটোৰ কালিলৈ গৈছো বৰ্গটোৰ পৰিসীমা 28 সেন্টিমিটাৰ এতেকে এটা বাহুৰ যোগ হ'ব এটা বাহুৰ যোগ আমি জানো বৰ্গৰ চাৰিওটা বাহুৰ মান সমান গতিকে পৰিসীমাক যদি আমি 4 ৰে হৰণ কৰি দিও 28 divided by 4 এটো হ'ব এটা বাহুৰ যোগ অৰ্থাৎ কিমান হ'ব 7 সেন্টিমিটাৰ নহয় জানো যদি বাহুৰ এটা বাহুৰ যোগ 7 হয় এটাকে বৰ্গটোৰ কালি কিমান হ'ব বৰ্গটোৰ কালি আমি পাম 7 into 7 অৰ্থাৎ 49 সেন্টিমিটাৰ স্কয়াৰ এটো হ'ব বৰ্গৰ
কালি আমি বৰ্গৰ কালি পালো 49 সেন্টিমিটাৰ স্কয়াৰ আৰু আমি ত্ৰিভুজ বৃত্তটোৰ কালি পাইছো 62.22 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমাক নেক্সট কোৱেশ্চনটো কি খুদিছে সোৱা কোনটোৰ কালি বেছি হ'ব আৰু কিমান বেছি হ'ব গতিকে আমি ক'ব পাৰিম যে বৰ্গতকৈ বৃত্তটোৰ কালি বেছি হ'ব গতিকে আমি এটা লিখিব পাৰিম এটাকে বৃত্তৰ কালি বেছি হ'ব বেছি হ'ব আৰু দুয়োটাৰে কালিৰ পাৰ্থক্য হ'ব আমি পাৰ্থক্যটো কি কৰিম দুয়োটা কালি বিয়োগ কৰি দিলেই হ'ল নহয় জানো যেহেতু ডাঙৰ বৃত্তটোৰ কালি গতিকে বৃত্তটোৰ কালি 62.22 ৰ পৰা 62.22 মাইনাস বৰ্গৰ কালিটো আমি বিয়োগ কৰি দিম বৰ্গৰ কালি 49 সেন্টিমিটাৰ স্কয়াৰ 49 সেন্টিমিটাৰ স্কয়াৰ এতিয়া কিমান পাম আমি চাই লৈছো 62.22 পৰা 49 2.3 আৰু এপিনে হ'ব 5 ৰ পৰা 4 গলে 1 13.22 সেন্টিমিটাৰ স্কয়াৰ 13.22 সেন্টিমিটাৰ স্কয়াৰ এইটো হ'ব দুয়োটাৰে কালি পাৰ্থক্য আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজিৰ ভিডিওটো ইমানখিনিয়ে আছিল মই তোমালোকক অনুৰোধ কৰিম যে আজিৰ ভিডিওটোত আমি যিমানখিনি আলোচনা কৰিলো তোমালোকে নিজৰ বহিখনত টুকি থবা আৰু আকৌ এবাৰ প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম সিমানেই আমাৰ বাবে সহজ হৈ আহিব আমি আহি আছো আৰু এটা ভিডিওলৈ তেতিয়ালৈ নমস্কাৰ